নমস্কাৰ লাৰ্ণ এণ্ড গ্ৰ' ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনোৱা হ'ল। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে BTRত হ'বলগীয়া GT আৰু PGTৰ এক্সাম সম্পৰ্কে আলোচনা কৰা হ'ব। সেয়েহে আপোনালোক সকলোকে ভিডিঅ'টো শেষলৈ চাবলৈ অনুৰোধ জনোৱা হ'ল। যোৱা কেইদিনমান আগত BTR, GT আৰু PGTৰ এক্সাম সম্পৰ্কে লাৰ্ণ এণ্ড গ্ৰ' চেনেলৰ মাধ্যমেৰে এটা ভিডিঅ' অনা হৈছিল আৰু সেই ভিডিঅ'টোত কোৱা হৈছিল যে ছেপ্টেম্বৰৰ শেষৰ ভাগত বা অক্টোবৰৰ প্ৰথম সপ্তাহত BTR, GT আৰু PGTৰ এক্সাম সম্পৰ্কে ন'টিছ বা কিবা খবৰ ওলাব বুলি কোৱা হৈছিল। আৰু যোৱাকালি BTRৰ শিক্ষা সচিব অমৰজ্যোতি বৰ্মন ছাৰে এই BTR, GT আৰু PGTৰ এক্সাম সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। গতিকে তেখেতে কোৱা মন্তব্যখিনি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লৈছোঁ। সেয়েহে আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈ চাব। ভিডিঅ'টোৰ শেষত তেখেতে কোৱা মন্তব্যখিনি মই আগবঢ়াইছোঁ। গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। এই ভিডিঅ'টোৱে যদি আপোনাক সামান্য পৰিমাণে হ'লেও উপকৃত কৰিছে বুলি ভাবিছে, তেতিয়াহ'লে লাৰ্ণ এণ্ড গ্ৰ' চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। BTRত খালী হোৱা স্নাতকোত্তৰ আৰু স্নাতক শিক্ষকৰ 1466টা পদৰ বাবে নৱেম্বৰ মাহত প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব নিযুক্তি পৰীক্ষা। এই ঘোষণা BTCৰ শিক্ষা সচিব অমৰজ্যোতি বৰ্মনৰ। নিযুক্তি পৰীক্ষাৰ বাবে আবেদন কৰিছিল 19,775 গৰাকী প্ৰাৰ্থীয়ে। 23 জুলাইৰ পৰা 31 জুলাইলৈ আবেদনকাৰীসকলক পৰীক্ষাৰ মাচুল অনলাইনযোগে দিবলৈ BTR প্ৰশাসনে জনাইছিল যদিও আবেদনকাৰী 19,000ৰ ভিতৰত 30% প্ৰাৰ্থীয়েহে অনলাইনযোগে মাচুল আদায় দিয়ে। মাচুল আদায় দিয়া প্ৰাৰ্থী কমি যোৱাত পুনৰ মাচুল আদায় দিবলৈ 6 আগষ্টৰ পৰা 13 আগষ্টলৈ সময়সীমা বান্ধি দিছিল BTR চৰকাৰে। অৱশেষত 10,511 গৰাকী প্ৰাৰ্থীক লৈ 4খন জিলাত অনুষ্ঠিত হ'ব নিযুক্তি পৰীক্ষা। এই ভেকেন্সিটো আমি যেতিয়া এপ্ৰুভেল পালোঁ, এপ্ৰুভেল পোৱাৰ পাছত আমি অনলাইন এপ্লিকেশ্যন বিচাৰিলোঁ। অনলাইন এপ্লিকেশ্যনত আমাৰ টোটেল 19,775খন এপ্লিকেশ্যন আমি পাইছিলোঁ। তাৰপিছত এপ্লিকেশ্যনখিনি পোৱাৰ পিছত আমি অসম গভৰ্ণমেণ্টৰ যিটো তেওঁলোকৰ যিটো চিলেকশ্যন প্ৰচেছ আছে, সেই প্ৰচেছটো আমিও ইয়াতে BTCত আমি ফ'ল' কৰিছোঁ। আৰু অসম গভৰ্ণমেণ্টৰ প্ৰচেছ মতে তেখেতসকলে যিটো এডভাৰটাইজমেণ্ট দিছিলে, তাতে এক্সামিনেশ্যন ফিজ আছিলে আপোনাৰ 950 টকা। গতিকে 950 টকা ফিজটো যেতিয়া ফাইনেল হৈ গ'ল, সেইটো আমি অনলাইন ল'বৰ কাৰণে আমি 23 জুলাইৰ পৰা 31 জুলাইলৈকে আমাৰ পৰ্টেলটো খোলা আছিলে। সেইখিনি সময়ত আমাৰ 9,911জন প্ৰাৰ্থীয়ে তেখেতসকলে অনলাইন ফিজটো জমা দিলে। চ' অনলাইন ফিজটো জমা দিয়াৰ লগে লগে এপ্লিকেশ্যন প্ৰচেছটো কমপ্লিট হৈ যায়। তাৰপিছত আমাৰ ওচৰত কিছুমান আবেদন আহিল যে কিছুমান কেণ্ডিডেটে সেইখিনি সময়ত তেওঁলোকে ফিজটো দিব পৰা নাই। গতিকে আমাক তেখেতসকলে আবেদন কৰিলে যে সময়সীমাটো বঢ়াই দিব লাগে। তেতিয়া পুনৰ আমি আগষ্টৰ 6 তাৰিখৰ পৰা 13 আগষ্টলৈকে আমি আকৌ এক্সটেনশ্যন কৰিলোঁ। কিন্তু এক্সটেনশ্যন কৰাৰ সময়ত মাত্ৰ 600 মানহে প্ৰাৰ্থীয়ে আৰু তেওঁলোকে যিটো ফিজ জমা দিব লাগে 950 টকাৰ, সেই ফিজটো তেওঁলোকে জমা দিলে। চ' 13 আগষ্টৰ ৰাতি আমাৰ পৰ্টেলটো বন্ধ হৈ গ'ল। আৰু যিহেতু এইটো গোটেই নিৰ্বাচন যিটো চিলেকশ্যন প্ৰচেছটো এটা নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কৰিব লাগে। আমাৰ এই যিটো ফাইনেন্সৰ যিটো এপ্ৰুভেল থাকে, সেইটো এবছৰৰ ভিতৰতে কমপ্লিট কৰিব লাগে। আৰু আমি যিহেতু এলিজিবিলিটি কাম ৰিক্ৰুটমেণ্ট টেষ্ট আমি পাতিবলৈ গৈ আছোঁ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ জৰিয়তে। এইটো আমি পূজাৰ পিছত আমি নৱেম্বৰৰ ফাৰ্ষ্ট উইকত আমি ভাবিছোঁ